আপুনি সফল আৰু ধনী বুলি ভবা যিকোনো এজন ব্যক্তিৰ জীৱনটো অলপ চাওক। যিকোনো সফল লোকৰ এটা কমন অভ্যাস দেখিবই আপুনি। দিনটোত আধা ঘণ্টাৰ পৰা 1 ঘণ্টা ঘাম ওলাই যোৱাকৈ ৱৰ্কআউট বা ব্যায়াম। যিকোনো বলিউডৰ অভিনেতা অভিনেত্ৰীক চাওক, খোজকাঢ়ে, দৌৰে, ব্যায়াম কৰে। ৰাজনৈতিক নেতাসকলক চাওক, দৈনিক ব্যায়াম কৰে। অসমৰ মুখ্যমন্ত্ৰীৰ দৈনিক খোজ কঢ়া অভ্যাস আছে। মন্ত্ৰীসকলৰ জীৱন চাওক, মন্ত্ৰী ৰঞ্জিত দাস, অতুল বৰা, পীযুষ হাজৰিকা সকলোৱে দৈনিক এক্সাৰচাইজ কৰে। ৰবি শৰ্মাই দৈনিক ৱৰ্কআউট কৰে। নয়ন নিলিমে দৈনিক দৌৰে। প্ৰস্তুতি, বৰষা, নিচিতা, অমৃতা, আঙুৰলতাকে ধৰি সকলোৰে প্ৰফাইলবোৰ চাব। দৈনিক ব্যায়াম কৰা অভ্যাস আছে তেওঁলোকৰ। যতীন বৰা, গৰিমা শইকীয়া গাৰ্গ প্ৰত্যেক দিনেই তেওঁলোকে যোগাসন বা ধ্যানত ব্যস্ত থাকে। ইমান বেছি সফল আৰু আৰ্থিকভাৱে সচ্ছল হৈ পৰা এইসকল লোকেও দৈনিক এক্সাৰচাইজ কৰেই। প্ৰতিজন সফল আৰু ধনী মানুহৰ এই কমন অভ্যাস আপুনি কিয় কৰা নাই? মনত ৰাখিব, ধনী হ'বলৈ স্বাস্থ্য সচেতন হোৱাটো প্ৰথম কথা। নিজক ভাল পোৱাটো অতিকে জৰুৰী কথা। এক্সাৰচাইজ কৰক, ভালে থাকক।